নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 10 दोहा दशকৰ अभ्यासमाला আজি আমি अभ्यासमालाৰ থাকি যোৱা প্ৰশ্নসমূহ চাম তেনেহলে बोला আগবাঢ়ো संक्षेप में उत्तर दो लगभग 50 शब्दों में कवि के अनुसार अनुरागी चित्त का स्वभाव कैसा होता है कविर मते अनुरागी चित्त माने হৈছে মন ঠিক আছে মন অনুৰাগী মনৰ স্বভাৱ কেনেকুৱা হয় বুলি খুদিছে ঠিক আছে उत्तर চোৱা कवि कहते हैं कि जो लोग प्रेम और भक्ति में पूरी तरह डूबे होते हैं उनका स्वभाव समझना मुश्किल होता है ठीक है कविये কৈছিলে যে जो लोग प्रेम और भक्ति में पूरी तरह डूबे होते हैं যোনবোৰে প্ৰেম আৰু ভক্তিত লীন হৈ থাকে মগ্ন হৈ থাকে হিহঁতৰ স্বভাৱ তেওঁলোকৰ স্বভাৱ বুজা গতি বুজা কি হয় সহজ নহয় ঠিক আছে जितना ज्यादा कोई कृष्ण भक्ति में रंगता है उनका अनुरागी होता है उनकी हृदय की निर्मलता और आत्मा उतनी ही शुद्ध और उज्जवल होती है कविये কৈছিলে अनुरागी चित्तर विषय अनुरागी मनर विषय और কৈছিলে जे जितना ज्यादा कोई कृष्ण भक्ति में रंगता है जिमाने कृष्णर भक्तित लीन हबो मग्न हबो ठीक है उनका अनुरागी होता है हिमाने अनुरागी होई गई থাকে ठीक है प्रेम बढ़ी गई থাকে उसके हृदय की निर्मलता और आत्मा उतनी ही शुद्ध और उज्जवल होती है इति हमें পাইছিলো যে যিমানে আমাৰ ভক্তিত আমি লীন হৈ যাম ডুবি যাম হিমানে আমাৰ হৃদয় আৰু আমাৰ অন্তৰখন কি হৈ যাব উতনি হি শুদ্ধ আৰু উজ্জ্বল होती है ঠিক আছে শুদ্ধ হৈ যাব পবিত্ৰ হৈ যাব আৰু কি হৈ যাব উজ্জ্বল হৈ যাব আৰু বেছি উজ্জ্বল হৈ যাব বুলি কবিয়ে কৈছিলে सज्जन का स्नेह कैसा होता है সৎপুৰুষৰ স্নেহ মানে প্ৰেম মৰম কেনেকুৱা হয় ঠিক আছে সৎপুৰুষে কেনেকৈ স্নেহ দেখুৱাব পাৰে প্ৰেম দেখুৱাব পাৰে চোৱা सज्जन का स्नेह हमेशा गहरा और स्थायी होता है ठीक है কৈছে যে সৎপুৰুষৰ স্নেহ সদায় কি হয় গভীৰ হয় আৰু স্থায়ী হয় ঠিক আছে যোনটো থাকি যায় সদায় जैसे मंजीत के रंग এতিয়া উদাহৰণৰ মতে চোৱা উদাহৰণ দিছে কবিয়ে যে जैसे मंजीत के रंग যেনেকৈ মঞ্জিতৰ ৰং মঞ্জিষ্ঠা গছৰ পৰা লোৱা ৰং খুব কাঢ়া হয় ঠিক আছে ৰঙা কালাৰ দিয়ে रंग से बना कपड़ा সেই ৰঙত যদি সেই কাপোৰখন ডুবোৱা যায় তেনেহলে সেই কাপোৰটোত কালাৰ এটা লাগি যায় যোনটো হয়তো পুতুককে না যায় ঠিক আছে সোনকালে কালাৰ গুছি না যায় कपड़ा समय के साथ भी अपना रंग नहीं खोता समय हुआर पिछतो ठीक আছে बहुत समय व्यवहार करा पिछतो हे कापुৰৰ रंग केতিয়াও গুছি না যায় चाहे कपड़ा फट जाए कापुर फाटी যাব পাৰে ঠিক আছে কাপুৰখন ফাটি যাব পাৰে যদিও रंग केতিয়াও না যায় ইমানে বেছি টান रंग হ'ব পাৰে ঠিক আছে वैसे ही सज्जन का स्नेह कभी हल्का या फीका नहीं पड़ता ठीक তেনেকুৱাই এজন সৎপুৰুষৰ স্নেহ কেতিয়াও শেষ হৈ না যায় কমি না যায় আৰু শেষ হৈ না যায় সদায় প্ৰেম থাকি যায় মনতে আৰু সময়ৰ লগত বাঢ়িও গৈ থাকিব পাৰে বুলি কবি আমাক বুজাইছিল হবনে তাৰপিছত চোৱা धन के संचय के संदर्भ में कवि ने कौन सा उपदेश दिया है धन संचयर संदर्भत ठीक আছে धन সংগ্ৰহ কৰাৰ संदर्भत কবিয়ে কি উপদেশ দিছে ঠিক আছে কি উপদেশ দিছে চোৱা कवि के अनुसार धन का संचय उतना ही उचित है जितना विपत्ति और जीवन की आवश्यकताओं में काम आ सके कবিर मते ठीक আছে कबिर मते কৈছিলে যে धन संचय उतनी ही उचित है धन সংগ্ৰহ কৰা হিমানেই উচিত যোনটো ধন विपत्ति और जीवन की आवश्यकताओं में ठीक আছে विपत्तिर সময়ত আৰু দৰকাৰী সময়ত যদি আমি সেই ধন ব্যৱহাৰ কৰিব পাৰো তেতিয়াহে ধন সংগ্ৰহ কৰা ভাল উচিত ঠিক আছে जो धन बुरे समय में सहायक ना हो যোনটো ধনে আমাক বেয়া সময়ত যদি সহায় কৰিব নোৱাৰে वा व्यर्थ है সেই ধনৰ একো কাম নাই हेबुर धन एको काम नहीं इसीलिए अनावश्यक संग्रह के स्थान पर धन का उपयोग जरूरतमंद और संकटग्रस्त लोगों की सहायता में करनी चाहिए हे भावे अनावश्यक अदरकारी संग्रह কৰাতকৈ যিবোৰ ধন তুমি বচাই ৰাখিছা হেবোৰ কিহৰ বাবে ব্যৱহাৰ কৰিব লাগে যাৰ প্ৰয়োজন হৈছে হিহঁতক সহায় কৰা আৰু সংকটগ্ৰস্ত মানে দুৰ্দশাগ্ৰস্ত সকলক সহায় কৰিব কাৰণেহে এই ধনবোৰ ব্যৱহাৰ কৰা বুলি কবিয়ে আমাক বুজাইছিল কবিয়ে কৈছিলে যে যিটো ধন তুমি সংগ্ৰহ কৰিছা ঠিক আছে সেই ধনটো যাতে তুমি সদায় আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰা আৰু দুৰ্দশাগ্ৰস্ত সকলক সহায় কৰা তাৰ পিছতো যদি ধন বাচি যায় তেতিয়া তুমি কোটি কোটি টকাও ধন সংগ্ৰহ কৰিব পাৰা বুলি কবিয়ে কৈছিলে ঠিক আছে উপদেশ দিছিলে तार पिছত চোৱা দুৰ্জন के स्वभाव के बारे में कवि ने क्या कहा है দুৰ্জনৰ স্বভাৱৰ বিষয় কবিয়ে আমাক কি কৈছিল দুৰ্জন ব্যক্তিৰ বিষয় আমাক কি কৈছিল ঠিক আছে চোৱা कवि हमें सलाह देते हैं कि दुर्जन व्यक्तियों पर तुरंत विश्वास नहीं करना चाहिए कविয়ে আমাক পৰামৰ্শ দিছিলে যে दुर्जन व्यक्ति के ऊपर कभी क्या नहीं करो विश्वास मत करो क्यों नहीं करो क्योंकि
वे हमेशा दूसरों को कष्ट पहुंचाते हैं इহঁতে কি কৰে দুৰ্জন ব্যক্তিয়ে কি কৰে সদায় আনক কষ্ট দিয়ে বুলি কৈছিলে হ'ব जैसे कांटा चुभने से तुरंत दर्द होता है वैसे ही दुर्जन व्यक्ति हमेशा दुख ही देते हैं কবিয়ে কি তুলনা কৰিছিলে কাইটৰ লগত তুলনা কৰিছিলে ঠিক আছে যেনেকে ভৰিত কাইট বিন্ধে ঠিক আছে কাইট বিন্ধিলে কি হয় আমি কষ্ট পাওঁ আমি আঘাত পাওঁ ঠিক তেনে ধৰে দুৰ্জন ব্যক্তিও কি কৰে সময়ৰ লগত আনক কি কৰিব পাৰে কষ্ট দিব পাৰে বুলি কৈছিলে হেকানে কবিয়ে কৈছিলে যে দুৰ্জন ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিবা वैसे ही दुर्जन व्यक्ति हमेशा दुखी देते हैं दुर्जन व्यक्ति सदाय आनक दुख दिए अवसर पाते ही प्राण का हरण भी कर सकते हैं কৈছে যে সুযোগ পালে দুৰ্জন ব্যক্তি কি কৰিব পাৰে আনৰ প্ৰাণ কাঢ়িবও পাৰে ঠিক আছে প্ৰাণ লৈ যাব পাৰে তাৰপিছত कवि बिहारी किस वेश में अपने आराध्य कृष्ण को मन में बसा लेना चाहते हैं कवि बिहारीয়ে কেনেকুৱা ৰূপত আৰাধ্য কৃষ্ণক মনত ৰাখিব বিচাৰিছে ঠিক আছে তেওঁ ৰূপৰ বিষয় বৰ্ণনা কৰিছিলে হয় নহয় কেনেকুৱা ৰূপ বিচাৰিছিলে যে যাতে তেওঁৰ মনত সদায় স্থায়ীভাৱে সেই ৰূপটো যাতে থাকি যায় বুলি কৈছিলে সোৱা कवि को श्री कृष्ण का वह रूप अत्यधिक आकर्षक लगता है त्यो কৈছে যে श्री कृष्णर हे रूपটো মোৰ খুবেই প্ৰিয় কেনেকুৱা रूप সোৱা जब वे मोरपंखी मुकुट पहने मयूरर मुकुट पिंधा पीला वस्त्र धारण किए हालधिया पीला वस्त्र पिंधा ठीक আছে माला गले में और मुरली हाथ में और डिंगित माला और बाही हाथत লৈ পেলে যোনটো रूप তেওঁ বৰ্ণনা কৰিছিল সেই रूपটো যাতে সদায় কবিৰ মনত যেন থাকি যায় বুলি কবিয়ে কৈছিলে यह रूप देखकर उनका मन मोहित हो जाता है और कवि इसे अपने मन में बसाना चाहते हैं কবিয়ে কৈছিলে এই रूपটো যাতে সদায় মোৰ মনতে স্থায়ীভাৱে থাকি যায় বুলি হবনে তাৰপিছত अपने उद्धार के प्रसंग में कवि ने गोपीनाथ कृष्ण जी से क्या निवेदन किया নিজৰ উদ্ধাৰৰ প্ৰসংগত কবিয়ে गोपीनाथ श्री कृष्णক কি নিবেদন কৰিছিল ঠিক আছে उत्तर कवि बिहारी अपने उद्धार के लिए गोपीनाथ श्री कृष्ण से निवेदन करते हैं कि जैसे उन्होंने पापियों का उद्धार किया कवि बिहारी की কৰিছিলে प्रार्थना কৰিছিলে श्री कृष्णक जे पापिक जेनेके उद्धार কৰিছা তুমি प्रभु वैसे ही उनका भी उद्धार करे ठीक तेनेকৈ मोरो उद्धार কৰা তুমি এনেকে श्री कृष्णक प्रार्थना কৰিছিল তেওঁ वे अपने पाप और पुण्य गुण और अवगुण सब क्षमा करने की प्रार्थना करते हैं তেওঁ श्री कृष्णक प्रार्थना करे जे हे प्रभु मोर पुण्य আৰু पाप गुण আৰু अवगुण माने दुखবোৰ গণনা নকৰিবা আৰু ক্ষমা কৰিবা ঠিক আছে মই যি পাপ কৰিছো হেবোৰ মোক ক্ষমা কৰিবা আৰু উদ্ধাৰ কৰিবা বুলি कवि की विनती है कि वह उनकी अच्छाई और बुराई की गिनती ना करे कविয়ে কৈছিলে যে হে প্ৰভু মোৰ বেয়া গুণবোৰ আৰু ভাল গুণবোৰ তুমি গণনা নকৰিবা বলকি दूसरों की तरह उनका भी उद्धार करे আৰু যেনেকে তুমি পাপী সকলৰ উদ্ধাৰ কৰিছা মোৰো উদ্ধাৰ কৰা বুলি কবিয়ে কৈছিলে ঠিক আছে कवि बिहारी के लोकप्रियता पर एक संक्षिप्त टिप्पणी प्रस्तुत करो कवि बिहारी जनप्रियतार বিষয়ে লিখিব দিছে চাও আহাচোন উত্তৰত कवि बिहारी हिंदी साहित्य के रीतिकाल के महानतम कवियों में माने जाते हैं उन्होंने मुख्यतः प्रेम श्रृंगार और गौण रूप से भक्ति और नीति के दोहे रचे जिनसे उन्हें व्यापक लोकप्रियता मिली ठीक আছে তেওঁ জনপ্ৰিয়তা কেনেকে লাভ কৰিছে প্ৰথমে তেওঁ হিন্দী সাহিত্যৰ ৰীতিকাল যুগৰ মহান কবি আছিল আমি জানো তেওঁৰ আমি পৰিচয় আমি গম পাইছিলো उन्होंने मुख्यतः प्रेम श्रृंगार তেওঁৰ দোহাবোৰত কি ৰূপ দেখুৱা গৈছিল প্ৰেম श्रृंगार गौण रूप में भक्ति আছিলে হয় না নহয় নীতি के दोहे रचे और नीतिर বিষয় তেওঁ কি কৰিছে শিকাইছিলে আমাক ঠিক আছে যে কি নীতি ঠিক হয় আৰু কি নীতি বেয়া বুলি ঠিক আছে নীতি के दोहे रचे जिनसे उन्हें व्यापक लोकप्रियता मिली जनप्रियता लाभ কৰিছে उनकी काव्य प्रतिभा का यह प्रमाण है তেওঁৰ काव्य प्रतिभार एतुए प्रमाण जे बादशाह शाहजहां और जयपुर के महाराज जयसिंह भी उनसे प्रभावित थे बादशाह शाहजहां और जयपुर और महाराज सिंह प्रभावित হৈছিল তেওঁৰ দোহাবোৰ চাই प्रभावित হৈছিল यूरोपीय विद्वान डॉक्टर ग्रियर्सन ने बिहारी सत्सई को यूरोप की श्रेष्ठतम काव्य रचनाओं में गिना यूरोपीय विद्वान डॉक्टर ग्रियर्सन ने बिहारी सत्सयक यूरोपर श्रेष्ठतम काव्य रचना বুলি গণনা কৰিছিল ঠিক আছে তেওঁ কৈছিলে যে সৎসই নিচিনা বিহাৰী সৎসয়ৰ একো তুলনা নাই এনেকুৱা ৰচনা মই আজিলৈকে দেখাই নাই বুলি কৈছিলে ঠিক আছে ডক্টৰ গ্ৰিয়ৰ্সনে उनके दोहे गागर में सागर भरने जैसे होते थे এতিয়া गागर में सागर माने नु की गागर में सागर माने হৈছে ডাঙৰ ডাঙৰ কথা ডাঙৰ ডাঙৰ ভাৱ তেওঁ সৰু সৰু শব্দতে প্ৰকাশ কৰিছে হবনে দোহাবোৰত भरने जैसे होते थे जिनकी सरलता और गहराई में उन्हें साहित्यिक लोकप्रियता के शिखर पर पहुंचा दिया তেওঁৰ দোহাবোৰত सरलता और गहराई माने गभीर আছিলে আৰু সৰল ভাৱে লিখিছিলে আৰু ডাঙৰ ডাঙৰ কথা কিছুমান সৰু সৰু শব্দৰে জনাব চেষ্টা কৰিছিল হবনে
তাৰপিছত চোৱা सम्यक उत्तर दो लगभग 100 शब्दों में कवि बिहारी लाल का साहित्यिक परिचय दो कवि बिहारी लाल और साहित्यिक परिचय दिया হবনে চোৱা बिहारी लाल जी हिंदी साहित्य के रीतिकाल के प्रमुख कवि है एतु কথাটো আমি বারবার পাইছো যে বিহাৰী লাল কোনটো যুগৰ কবি আছিল তোমালোকে মনত ৰাখিবা रीतिकाल যুগৰ ঠিক আছে रीतिकाल যুগৰ মহান কবি আছিল তেওঁ उन्होंने संस्कृत प्राकृत और फारसी भाषाओं का अध्ययन किया और मुगल बादशाह शाहजहां को अपनी फारसी रचना से प्रभावित किया তেওঁ संस्कृत प्राकृत और फारसी भाषार अध्ययन কৰিছে আৰু मुगल बादशाह शाहजहांको নিজৰ फारसी रचनाৰে কি কৰিছে प्रभावित কৰিছে মানে प्रभावित কৰিছে उनकी प्रसिद्ध कृति তেওঁ प्रसिद्ध रचना আছিল কি আছিল বাৰবাৰ আমি পাইছো বিহাৰী লালৰ सत्सय ঠিক আছে বিহাৰী सत्सय बिहारी सत्सय सत्सय माने কি আছিল 700টা দোহাৰ সংগ্ৰহ কৰি যিবোৰ দোহা লিখা হৈছিল হেতুৰ নাম আছিল बिहारी सत्सय ঠিক আছে मैं लगभग 700 दोहे है 700 दोहा আছে जो श्रृंगार हेबुर दोहा केनेকুৱা ৰূপত দেখুৱা গৈছিল যত प्रेम श्रृंगार আছিল भक्ति আছিল আৰু नीति के भाव का सुंदर मिश्रण प्रस्तुत करते हैं কি ভাव আছে प्रेम श्रृंगार আছে भक्ति আছে আৰু নীতিৰ বিষয় আছে হয় না নহয় নীতিৰ বিষয় আছে है और इसे त्रिवेणी भी कहा जाता है और ए मिश्रण तो की বুলি কোৱা যায় त्रिवेणी বুলি কোৱা যায় কোনটো श्रृंगार भक्ति আৰু নীতি ঠিক আছে এই তিনটাৰ মিশ্ৰণক কি বুলি কোৱা যায় त्रिवेणी বুলি কোৱা যায় হ'ব তাৰপিছত চোৱা बड़ी बड़ी बात को ज्ञान के छोटे से छंद में प्रस्तुत करने की क्षमता उन्हें विशेष बनाती है এতিয়া চোৱা আমি गागर में सागर বুলি পাইছিলো হয় না गागर में सागर भरने का मतलब है बड़ी बड़ी बातों को छोटे शब्दों में प्रस्तुत करना ठीक है তেওঁ ডাঙৰ ডাঙৰ কথা কিছুমান সৰু সৰু শব্দৰ জৰিয়তে আমাক বুজাব চেষ্টা কৰিছে হেতুৱে তেওঁৰ দোহাৰ কি আছিল খাসিয়ত আছিল তেনেকৈ দোহাবোৰ অলপ বেলেগ আছিল তেওঁৰ ঠিক আছে यूरोपीय विद्वान डॉक्टर ग्रियर्सन के अनुसार उनकी रचनाओं की तुलना पूरे यूरोप में नहीं मिलती এতিয়া यूरोपीय विद्वान डॉक्टर ग्रियर्सने কৈছিলে যে বিহাৰী सत्सयर ঠিক আছে বিহাৰী सत्सयर তুলনা यूरोपত কাৰো লগতে কৰিব নোৱাৰি ঠিক আছে सत्सय उनकी अमूल्य साहित्यिक धरोहर है सत्सय তেওঁৰ अमूल्य साहित्यिक धरोहर माने साहित्यिक কি হয় ৰচনা হয় বুলি কৈছে अमूल्य যাৰ একো তুলনা নাই হ'ব তাৰপিছত চোৱা बिहारी सत्सय पर एक टिप्पणी लिखो এতিয়া আমি बिहारी सत्सयर বিষয় সাম হা बिहारी सत्सय माने কি 700টা দোহাৰ সংগ্ৰহ হ'ব এতিয়া চোৱাচোন उत्तर बिहारी लाल हिंदी साहित्य के प्रमुख कवियों में से एक है उनकी विशेषता प्रेम श्रृंगार विशेषता কি আছিল তেওঁৰ দোহাবোৰৰ আমি পাইছিলো যে ত্ৰিবেণী বুলি কোৱা যায় প্ৰেম শ্रृंगार ভক্তি ৰস আৰু নীতি পৰক হা নীতি পৰক এই তিনটা মিলি এই তিনটাৰ মিশ্ৰণক কি বুলি কোৱা যায় ত্ৰিবেণী বুলি কোৱা গৈছিল छोटे छोटे छंदों में बड़ी बातें सहजता से कह देने की उनकी कला अद्वितीय थी সৰু সৰু শব্দৰ জৰিয়তে ডাঙৰ ডাঙৰ কথা কিছুমান সহজ আৰু সৰল ভাৱে তেওঁ দোহাবোৰৰ জৰিয়তে আমাক বুজাব চেষ্টা কৰিছে ঠিক আছে তাতে কি কৰিছে নিজৰ ডাঙৰ ডাঙৰ কথা কিছুমান সৰু সৰু শব্দৰ জৰিয়তে প্ৰকাশ কৰিছে হ'ব सरल समधुर और प्रौढ़ ब्रज भाषा में रचित लगभग 700 दोहों का यह संग्रह उनकी ख्याति का मुख्य आधार बना और इसे बिहारी सत्सय के नाम से जाना गया हाँ এটা কি কৈছে চোৱা सरल समधुर और प्रौढ़ ब्रज भाषा এতিয়া তেওঁৰ কাব্য ভাষা কি আছিল কাব্য ভাষা আমি পাইছিলো যে বেছিভাগ তেওঁ কি ব্যৱহাৰ কৰিছিল प्रौढ़ ब्रज भाषा ব্যৱহাৰ কৰি দোহা ৰচনা কৰিছে হা रचित लगभग 700 এতিয়া 700 আছে 700 দোহাৰ সংগ্ৰহ কৰিহে सत्सय বনিছে হয় না নহয় সেই কাৰণে সেই ৰচনাটোৰ নাম হ'ল বিহাৰী सत्सय যিহেতু বিহাৰী লালে কি কৰিছে ৰচনা কৰিছে আৰু सत्सय মানে হৈছে 700টা দোহাৰ সংগ্ৰহ কৰি বনোৱা দোহা ঠিক আছে ৰচনা সেই কাৰণে बिहारी सत्सय नाम से जाना गया तारपिছত চোৱা यूरोपीय विद्वान डॉक्टर ग्रियर्सन के अनुसार पूरे यूरोप में इस ग्रंथ के समान कोई रचना नहीं है এটা यूरोपीय विद्वान डॉक्टर ग्रियर्सনৰ মতে কৈছে যে সম্পূৰ্ণ यूरोपত बिहारी सत्सय নিচিনা ৰচনা কতো নাই আৰু তুলনা নাই বুলি কৈছিল यही बिहारी सत्सय बिहारी लाल जी को लोकप्रियता की ऊंचाई तक ले गया সেইভাবে बिहारी लाल जीয়ে জনপ্ৰিয়তা লাভ কৰিছে কিহৰ বাবে बिहारी सत्सय মনত ৰাখিবা बिहारी सत्सय তাৰপিছত চোৱা कवि बिहारी ने अपने भक्तिपरक दोहों के माध्यम से क्या कहा है पठित दोहों के आधार पर स्पष्ट करो এতিয়া কবি বিহাৰীয়ে নিজৰ ভক্তিপৰক দোহা মানে য'ত তেওঁ ভক্তি দেখুৱাব চেষ্টা কৰিছিল ভক্তিৰ বিষয়ে আলোচনা কৰিছিল সেইবোৰ দোহাৰ জৰিয়তে আমাক কি ক'ব বিচাৰিছে উত্তৰ চাও হা কি হ'ব
कवि बिहारी अपने दोहों के माध्यम से कृष्ण के प्रति अपनी गहन भक्ति प्रकट करते हैं। এতিয়া প্ৰথম পাঁচটা দোহাত আমি পাইছিলো যে ভক্তিৰ বিষয়ে আলোচনা কেনেকে কবিয়ে ভক্তি দেখুৱাইছে কৃষ্ণৰ প্ৰতি। वे अपने आराध्या के रूप सिर पर मुकुट, गले में माला, हाथ में बांसुरी लिए पीताम्बर के रूप को अपने हृदय में बसाकर स्मरण करना चाहते हैं। প্ৰথম দোহাত তেওঁ কৈছিলে যে কৃষ্ণৰ সেই ৰূপটো মই মনত ৰাখিব বিচাৰিছো, যি ৰূপত কৃষ্ণই কি পিন্ধি আছে, মূৰত মুকুট, গলে মে মালা, ডিঙিত মালা, হাতত বাহি লৈ আছে আৰু পীলা কাচনি পিন্ধি আছে, পীলা ধুতি পিন্ধি আছে, হ'ব পীলা বস্ত্ৰ তেওঁ পিন্ধি আছে। সেই ৰূপটো মই সদায় যাতে নিজৰ মনত ৰাখিব পাৰো সেইটো কৈছিলে। जहां साधारण लोग संकट में धन संपत्ति जुटाते हैं, साधारण মানুহ এজনে সংকটত দুৰ্দশা সময়ত কি কৰে, ধন সম্পত্তি সংগ্ৰহ কৰে, হ'ব পইচা ধন সম্পত্তি এইবোৰ সংগ্ৰহ কৰে। कवि केवल अपने तारणहार का हृदय में संग्रह करते हैं जो हर विपदा को दूर कर देता है। কিন্তু কবিয়ে কৈছিলে যে মোক ধন সম্পত্তি নালাগে, মোৰ আসল সম্পত্তি কোন হয়, মোৰ যদুপতি কৃষ্ণ, যোনে যিকোনো বিপদ নাশ কৰিব পাৰে, বিপদ দূৰ কৰিব পাৰে বুলি। तार पिছত सुन, कृष्ण भक्ति में उनकी गहन लगन और भक्ति उनके हृदय को और उज्जवल बनाती है। वे अपने भगवान से गुण दोष को न देखकर ही उद्धार की प्रार्थना करते हैं। তেওঁ কি কৈছে, কৃষ্ণ ভক্তি में उनकी गहन लगन, তেওঁ কৃষ্ণৰ প্ৰতি থকা ভক্তিত কি হৈ গৈছিল, লীন হৈ গৈছিল, মগ্ন হৈ গৈছিল। আৰু তেওঁ কৈছিল যে যিমানে এজন ব্যক্তি লীন হৈ যাব, মগ্ন হৈ যাব আৰু ভক্তিৰ প্ৰতি প্ৰেম আহিব, ভক্তি দেখুৱাব কৃষ্ণৰ প্ৰতি, সিমানে হৃদয় আৰু অন্তৰখন উজ্জ্বল হৈ যাব, পবিত্ৰ হৈ যাব, উজ্জ্বল হৈ যাব। और वे अपने भगवान से गुण दोष को ना देखकर उद्धार की प्रार्थना करते हैं। और তেওঁ प्रार्थना কৰিছিল কৃষ্ণক যে হে প্ৰভু, মোৰ গুণ আৰু দুখবোৰ গণনা নকৰিবা আৰু মোক আনৰ দৰে উদ্ধাৰ কৰা বুলি কৈছিলে। उनके दोहे भक्ति की विविध अभिव्यक्तियां प्रस्तुत करते हैं। তেওঁৰ দোহাই কি কৰে, প্ৰথম পাঁচটা দোহাই কি কৰিছিলে, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলে আৰু কেনেকে ভক্তিত লীন হলে প্ৰভুক পোৱা যায় বুলি বুজাইছিল। पठित दोहों के आधार पर बताओ कि कवि बिहारी के नीतिपरक दोहों का प्रतिपाद्य क्या है। এতিয়া আমি আগতে ভক্তিপৰক দোহাৰ বিষয়ে জানিলো যে ভক্তিপৰক দোহাই আমাক কি শিকাব পাৰিছে, কবিয়ে কি কব বিচাৰিছিল। এতিয়া আমি শেষৰ পাঁচটা দোহাত পাইছিলো নীতিপৰক দোহা, যত কবিয়ে নীতিৰ বিষয়ে আলোচনা কৰিছিল, যেনেকে মানুহৰ আচৰণ ব্যৱহাৰ, হয় নে নহয়। এতিয়া নীতিপৰক দোহাৰ পৰা আমি কি শিকিব পাৰিলো, কবিয়ে কি কব চেষ্টা কৰিছে আমি চাওঁ বলাচোন। कवि बिहारी ने अपने नीतिपरक दोहों से गहरी लोकप्रियता पाई। नीतिपरक दोहार বাবে তেওঁ জনপ্ৰিয়তা লাভ কৰিছে, সেইটো আমি জানোৱে। वे बताते हैं कि सज्जन व्यक्ति स्नेह और नेकदिली कभी नहीं छोड़ता। এজন সৎপুৰুষে কেতিয়াও নিজৰ প্ৰেম আৰু ভাল হোৱা ভাল ব্যৱহাৰ কেতিয়াও এৰি নিদিয়ে, এৰি নিদিয়ে। जैसे पक्का रंग कपड़े पर स्थायी रहता है, যেনেকে ৰং কেতিয়াও গুচি নাযায়, কাপোৰৰ পৰা ৰং গুচি নাযায়, ঠিক তেনেদৰে এজন সৎপুৰুষৰ প্ৰেম কেতিয়াও শেষ হৈ নাযায় আৰু সময়ৰ লগত বাঢ়ি বাঢ়ি গৈ থাকে। वही दुर्जन पर भरोसा नहीं करना, ইয়াৰ বিপৰীতে চোৱা, সৎপুৰুষে কি কৰে, কেতিয়াও প্ৰেম কমাই নিদিয়ে, ঠিক আছে, আনৰ চিন্তা কৰে, আনৰ বিষয়ে ভালকে ভাবে। ঠিক তেনেকুৱাই ইয়াৰ বিপৰীতে দুৰ্জন पर भरोसा नहीं करना चाहिए। কবিয়ে দুৰ্জন पर भरोसा नहीं करना चाहिए মানে দুৰ্জনক বিশ্বাস নকৰিবা বুলি কৈছিল। क्योंकि वह अवसर मिलते ही हानि पहुंचाता है। সুযোগ পালে কি কৰিব, আমাৰ নুকসান কৰিব পাৰে বুলি কবিয়ে কৈছিলে আৰু সময়ত কষ্ট দিব পাৰে বুলি কৈছিলে। যেনেকে কাঁইট ভৰিত লাগিলে আমি দুখ পাওঁ, আঘাত পাওঁ, ঠিক তেনেদৰে সময়ৰ লগত তোমাক কষ্ট দিব পাৰে আৰু সুযোগ পালে প্ৰাণ কাঢ়ি নিব পাৰে বুলি কৈছিলে দুৰ্জন ব্যক্তিয়ে। निकृष्ट व्यक्ति चाहे बड़ा बनने का प्रयास करे, अपनी स्वाभाविकता नहीं बदल सकता। निकृष्ट व्यक्ति মানে কবিয়ে ইয়াতে কৈছিলে যে ওছা ব্যক্তি মানে যাৰ স্বভাৱ বেয়া, তেনেকুৱা মানুহ কেতিয়াও মহান হ'ব নোৱাৰে, কাৰণ তেওঁলোকে সদায় আনৰ বিষয়ে বেয়াকে ভাবে। তাৰ পিছত কবি আৰু কৈছিলে যে यह भी कहते हैं कि धतूरे में पागल बनाने की शक्ति होती है। ধতুৰাই কি কৰিব পাৰে, পাগল বনাব পাৰে। पर धन उससे कहीं अधिक प्रभावशाली है। ধন আৰু সোণ আৰু ধন বেছিকৈ কি হয়, বেছিকৈ মাদকতা থাকে। সোণ আৰু ধনত ধতুৰাতকৈ 100 গুণ বেছি থাকিব পাৰে। কিয় কৈছিলে কবি এনেকুৱা, কৈছিলে যে সোণ আৰু ধন এনেকুৱা বস্তু যোনটো মানুহক পাগল কৰি দিব পাৰে জীৱনভৰ, মানে লোভ আনিব পাৰে আৰু অহংকাৰী বনাব পাৰে মানুহক। সেইকাৰণে ধতুৰাতকৈ 100 গুণ বেছি মাদকতা সোণ আৰু ধনতহে থাকে বুলি কৈছিলে। इसके अलावा कवि कहते हैं कि दुर्दशा या मुसीबत में धन संचय करना उचित नहीं। ঠিক আছে, কবি আৰু কৈছিলে যে দুৰ্দশা সময়ত আৰু বিপদৰ সময়ত ধন জমা কৰা কি নহয়, উচিত নহয়, এটো নীতি নহয় বুলি কৈছিলে। कमाया हुआ धन सही तरीके से खर्च किया जाए। এতিয়া যোনটো ধন
ঠিকমতে খৰচা কৰা যায় আৰু তাৰ পিছত যদি বাচি যায় বচ যায় তো কৰড়ো ভি সঞ্চয় কৰ सकते हैं ঠিক আছে আনক সহায় কৰাৰ পিছত আৰু ঠিকমতে খৰচা কৰাৰ পিছত যদি তুমি ধন বচাব পাৰিছা তেনেহলে তুমি কোটি কোটি টকাও কি কৰিব পাৰা জমা কৰিব পাৰা বুলি কবিয়ে কৈছিল इस प्रकार बिहारी ने नीति की शिक्षा सुंदर ढंग से दोहों के जरिए दी है এতিয়া যিমান দোহা আমি চালো সেইবোৰ দোহাৰ জৰিয়তে বিহাৰী জীয়ে নীতিৰ বিষয়ে আলোচনা কৰি আমাক ধুনীয়া শিক্ষা দিছে বুলি কৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো আজিৰ প্ৰশ্নকেইটা তোমালোকে ভালকে বুজি পাইছা অভ্যাসমালাত থাকি যোৱা প্ৰশ্নখিনি আমি নেক্সট ক্লাছত চাম তেনেহলে আকৌ লগ পাম ধন্যবাদ